সাই কোম্পানীৰ ঠগ প্ৰবঞ্চনাৰ বলি খাৰুপেটীয়াৰ যুৱক একাংশ দালালৰ ঠগ প্ৰবঞ্চনাৰ বলি বহু যুৱক যুৱতী আইডি প্ৰদানৰ নামত মোটা অংকৰ ধন দাবী গুৱাহাটী নিবাসী তুলিকা গগৈয়ে দলগাঁও সমষ্টিৰ আৰম্ভ কৰিছে সাই কোম্পানীৰ ব্যৱসায় আৰু সেই সাই কোম্পানীত শ শ যুৱক যুৱতী পুৰুষ মহিলা নিয়োজিত হৈ পৰিছে উল্লেখ্য আছে ঘৰৰ জাবৰ জোথৰ জ্বলাই ফটো তুলি কোম্পানীটোৰ এপছত আপলোড কৰিলে নিৰ্ধাৰিত মূল্য লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও প্ৰকৃতত কোনোৱে সেই মূল্য লাভ কৰা নাই দিনৰাতি একাকাৰ কৰি ফটো উঠোৱা কৰ্মত নিয়োজিত হৈও প্ৰাপ্য মাননিৰ পৰা বঞ্চিত হৈছে যুৱক যুৱতীসকল এবাৰ খাৰুপেটীয়াৰ এগৰাকী যুৱক এই কোম্পানীটোৰ ঠগ প্ৰবঞ্চনাৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে একাংশ দালালে যুৱক যুৱতীসকলৰ লগত ঠগ প্ৰবঞ্চনা কৰাৰ লগতে আইডি প্ৰদানৰ নামত মোটা অংকৰ ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিন কৰ্ম কৰি প্ৰাপ্য মাননিৰ পৰা বঞ্চিত ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই বিগত কিছুদিনৰ পৰাই এই সাই কোম্পানীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ প্ৰতি অভিযোগ বিভিন্ন ধৰণৰ বাতৰি আমাৰ পৰিলক্ষিত বা দৃষ্টিগোচৰ হৈছে এই সংক্ৰান্তত যোৱাকালি মই নিজেও কিছুমান প্ৰশ্ন কৰি সংবাদ মাধ্যমৰ জৰিয়তে মই লিগেল কিছুমান প্ৰশ্ন কৰি এই মধ্যভোগীসকলৰ ওচৰত দাবী জনাইছিলোঁ যে তেখেতৰ যদি সৎসাহস আছে যদি ২ নম্বৰী প্ৰক্ৰিয়াটো তেখেতে আশ্ৰয় লোৱা নাই তেনেহ'লে এইখিনি প্ৰশ্নৰ ৰাজহুৱা কৰক উত্তৰ ৰাজহুৱা কৰক তাৰ ভিতৰত আমাৰ ১ নম্বৰ প্ৰশ্ন আছিলে কোনখন কোম্পানীৰ ইমান টকা বেছি হৈছে যে তেখেতে কোনো ধৰণৰ লাভালাভ নাই কোনো ধৰণৰ নাই উদ্দেশ্য নাই নিস্বাৰ্থভাৱে তেখেতে কোটি কোটি টকা দলগাঁও সমষ্টি যে কৰি আছে ইনভেষ্ট কৰি আছে তেওঁলোকৰ উদ্দেশ্য কি এইটো ১ নম্বৰ প্ৰশ্ন ২ নম্বৰ হ'ল তেওঁলোকৰ যিটো মাষ্টাৰ একাউণ্ট তেওঁলোকে কিমান টকাকৈ পাই আছে কিমান টকা ডিষ্ট্ৰিবিউট কৰি আছে সেই বস্তুটো আমি ৰাজহুৱা কৰিবলৈ দাবী জনাইছিলোঁ যে আমাৰ বেকাৰ যুৱক যুৱতীসকলে ১৩,০০০ ফটো মাৰে ১১,০০০ ১২,০০০ কাট খাই যায় সেই পইচাখিনি আমি শুনা পোৱা মতে প্ৰতিটো পেকেটৰ বাবদ ৩০ টকাকৈ ফুল টকা পাই আছে তেওঁলোকে এই পইচাখিনি আচৰিত ধৰণে ১২,০০০ ফটো কাট খাই যোৱা বুলি কৈ ১,০০০ ফটোৰ দাম হাতে হাতে আহি দি থৈ যায় মিনিমাম এটা পইচা দি থৈ যায় গতিকে ইয়াত আমাৰ আই মাতৃসকল ঠগি আছে ঠগ প্ৰবঞ্চনাৰ বলি হৈ আছে এই বস্তুখিনি আমি তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰাৰ দাবী জনাই আহিছোঁ যে কিমান হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে কিমানজনে পাই আছে এই পইচাসমূহ যে হাতে হাতে আহি আছে ইয়াত কলা টকা বগা কৰাৰ নতুন কৌশল নহয়তো এইসমূহ প্ৰশ্ন কৰি আমাৰ কিছুমান প্ৰশ্ন ৰাখিছিলোঁ কিন্তু এই মধ্যভোগীসকলে আচৰিত ধৰণে গোটেই বিষয়টো বেলেগ ফালে ফালৰি কাটি লৈ যায় তেখেতে কৈ আছে যে এই আমাৰ পৰা পইচা লোৱা নাই আমাক এনেই পইচাসমূহ দি আছে গতিকে বন্ধ হৈ গ'লে এই ২০০ ল'ৰাৰ দায়িত্ব কোন ল'ব আৰে ভাই আমি বন্ধ হোৱা বিচৰা নাই আমি বিচাৰি আছোঁ তেখেতে যদি ২ নম্বৰী আশ্ৰয় লোৱা নাই তেওঁলোকৰ যদি উদ্দেশ্যটো বেলেগ তেনেহ'লে কোম্পানীটো লাভালাভ কি এইটো ৰাজহুৱা কৰক কোনখন একাউণ্টত পইচাসমূহ আহি আছে আমাৰ অসম চৰকাৰ ভাৰত চৰকাৰ তেখেতৰ পৰা কোনো ধৰণৰ অনুজ্ঞাপত্ৰ লোৱা হৈছেনে নাই এই বিষয়টো আমাৰ চৰকাৰী মুৰব্বীসকলে জ্ঞাত হয়নে নহয় এই গোটেই বিষয়বোৰ তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰাৰ কাৰণে আমি এটা দাবী জনাইছোঁ ইয়াত আমি কোৱা নাই যে বন্ধ হ'ব লাগে আমাৰ সন্দেহ হৈছে আমাৰ প্ৰতিটো পেকেটৰ বাবদ ৩০ টকাকৈ পোৱা বুলি আমি শুনি আছোঁ তুলিকা বাইদেৱে ৩০ টকাকৈ এই কোম্পানীটোৰ পৰা লৈ আছে এই কোম্পানীটোৰ কি উদ্দেশ্য আমি নাজানো ভাই তেওঁলোকৰ কি ইমান লাগি গৈছে যে ১২ টকাকৈ পাই আছে তাকো ১৩,০০০ ফটো মাৰাৰ পিছত ১২,০০০ কাট খাই যায় ১,০০০ ফটোৰ পইচাহে পায় কিন্তু এই বিষয়খিনি আমাৰ সন্দেহ হোৱাত আমি এই বিষয়টো তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰাৰ এটা দাবী জনাইছোঁ আচৰিত ধৰণে তেখেতক মানে বিষয়টো ফালৰি কাটি লৈ গৈ আছে আজি পুনৰবাৰ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিব বিচাৰিছোঁ এই বস্তুটো মানে ক'ৰ পৰা পৰিচালিত হৈ আছে তেওঁলোকৰ উদ্দেশ্যসমূহ কি তাৰপিছত তেখেতৰ লাভালাভসমূহ কি তেওঁলোকে কি স্বাৰ্থৰ বিনিময়ত ইয়াত দলগাঁও সমষ্টিত ইমান কোটি কোটি টকা ইনভেষ্ট কৰি আছে তাৰপিছত কোনখন একাউণ্টত তেওঁলোকে এই পইচাসমূহ পাই আছে এইটো ব্লেক মানি নহয়তো যদি নহয় বেংকত ষ্টেটমেণ্ট সহ ৰাজহুৱা কৰক কিমান হাজাৰ কোটি টকা এইকেইদিনত ৰিচিভ কৰিলে কিমান ডিষ্ট্ৰিবিউট কৰিলে এইখিনি এটা ৰাজহুৱা কৰাৰ পিছত কি আছে ইয়াতো আমুক তামুক বাহানা এইবোৰতো কোনো কথা নাই নহয় গতিকে তথ্য প্ৰমাণ সহকাৰে যদি সৎসাহস আছে ৰাজহুৱা কৰক স্পষ্ট কৰক অন্যথায় এই যিটো মানে এই ভিতৰুৱা মানে এইটো কৰিম সিটো কৰিম এইবোৰক কিন্তু ভাই আমি ভয় নকৰোঁ এই মোৰ খুৰা আব্বাছ আলীক ইতিমধ্যে ইণ্টাৰনেলি এজনে কিবা এটা কৈছে বুলি আমি শুনা পালোঁ গতিকে
আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিব বিচাৰিছোঁ, এই ৰঙা চকুক কিন্তু আমি ভয় নকৰোঁ। ভাৰত চৰকাৰে আমাক এই ৰাইটটো দিছে, আমি তথ্য জনাৰ অধিকাৰ আইনততো বিচাৰিমেই। আৰু আপোনালোকে যিটো ভাষাত বুজি পায় পৰৱৰ্তী পৰ্যায়ত আমাক মাৰ্জিত ভাষাত আমি প্ৰশ্ন কৰিছোঁ, মাৰ্জিত ভাষাত উত্তৰ দিয়ক, কোনো আপত্তি নাই। যদি বস্তুটো বেলেগ ফালে লৈ যায় এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু আছোঁ। মোৰ নাম ৰুস্তম আলী, মই গোটেই দিন দলগাঁও শিয়ালমাৰী ব্লক আৰু খাৰুপেটীয়াতে বহি থাকোঁ ভাই। যদি যিকোনো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু আছোঁ আৰু ধুনীয়াকৈ উত্তৰ দিয়ক, ইয়াত আমাৰ কোনো দলাদলিৰ কোনো কথা নাই, বিষয়টো ক্লিয়াৰ হৈ যাব। ৰাইজ সন্তুষ্ট হ'লে আমাৰ কোনো ক'বলগীয়া নাই। এইখিনিয়ে চাওক, তুলিকা বাইদেউৰ এটা উদ্দেশ্য হ'ল বেকাৰ যুৱক যুৱতীসকলে কিবা পাব লাগে, বাছ, তাতে আমাৰ ক'বলগীয়া নাই। হত তেখেতৰ উদ্দেশ্যটো হত, কিন্তু এতিয়া আজিৰ তাৰিখত মই আজি এইখিনি প্ৰশ্ন কৰাৰ উদ্দেশ্য হ'ল মই কিন্তু নিজেও এজন কংগ্ৰেছী ল'ৰা। আজি বেলেগ হয়তো ভাবিব পাৰে যে ৰাজনৈতিক উদ্দেশ্য লৈ তেখেতসকলে কিবা কৰিছে নেকি, নহয়। মোৰ নামটো ৰুস্তম আলী। মই আমচু কৰাৰ আগতে আৰিমাৰী মণ্ডল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত আছিলোঁ। ইয়াৰ পিছত পঞ্চায়তী ৰাজ সংগঠনৰ দলগাঁও ব্লকৰ সাধাৰণ সম্পাদকৰ পদত আছিলোঁ। তাৰপিছত ইয়ং ব্ৰিগেডৰ দলগাঁও সমষ্টিৰ সাধাৰণ সম্পাদকৰ পদৰ দায়িত্বটো মই আছিলোঁ। গতিকে আজিৰ তাৰিখতো মই এজন কংগ্ৰেছ সমৰ্থক। ইয়াত ৰাজনৈতিক কোনো বিষয় আহিব নালাগে, জাষ্ট খালি বস্তুখিনি আমি জানিব লাগে। ইয়াত কিবা এটা আমাৰ জানিব মন গৈছে, মাৰ্জিত ভাষাত সুধিছোঁ, তেখেতে ক'লে বিষয়টো ক্লিয়াৰ হৈ যায়। সেইটো বাদ দি যদি তেখেতে বিষয়টো ফালৰি কাটি লৈ যায়, যদি কোনোবাই ভাবে যে এইটো কৰিম সিটো কৰিম, এইটো একেবাৰে ভুল ধাৰণা। কাৰণ ভাৰত চৰকাৰে আমাক এইখিনি ৰাইট দিছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি লিগেল যি হেৰি কৰিব লাগে সেইমতে আমি আগবাঢ়ি যাম। গাঁও নাম্বাৰ 1 আৰিমাৰী। মই আজি 10 মাহমান হ'ল চাই কোম্পানী কাম কৰি আছোঁ। মোৰ ফলাফল মানে মোৰ ক্ষতিহে হৈছে। মই আপোনাৰ চাই কোম্পানীৰ কাম কৰি যিটো মোৰ লছ হৈছে, আপোনাৰ ফটো মাৰোঁ 12,000, যেতিয়া বিল হয় 11,000 কাটি দিয়ে। তাৰপিছত 1,000ৰ বিল ফটোৰ বিলটো দিয়ে, আমি তথাপিও সম্পূৰ্ণ বিল নাপাওঁ। সিহঁতে দালাল 4-5জন দালাল যে আছে, দালালে খাই দিয়ে। দালালবিলাক আছে আপোনাৰ এই জংগলপাৰাৰ কেইটা আছে, আমাৰ আৰিমাৰীৰ কেইটা আছে, আৰু আপোনাৰ এই গুৱাহাটীৰ আছে, আৰু ধোলাৰ আছে কেইটামান। মানে সিহঁতে কৈছিল যে আমাৰ ফাৰ্মাৰে মাটিবিলাক মানে বিনষ্ট কৰিছে, মাটিবিলাক বিনষ্ট কৰিছে, মাটিবিলাক ভাল হ'ব, আপোনালোকে খেৰ পুৰি মাটি ভাল কৰক, মানে চিটাই খেতিয়ক কৰক, খেতিটো ভাল হ'ব, এইটো প্ৰলোভন দিছিল। প্ৰথমত আমি যেতিয়া ফটো মাৰিলোঁ তেতিয়া আপোনাৰ বস্তাত মাটি আছিল, মাটি মাৰিলেও পইচা দিছে প্ৰথম। আৰু এতিয়া আমি অৰিজিনেল হিচাপত কাম কৰি আছোঁ, মানে খেৰ বহুত খেৰ পুৰি আমি হেৰি কৰি আছোঁ। আপোনাৰ আগতে মাটি বস্তা ফুটি মাৰিলেও পইচা দিছে, এতিয়া অৰিজিনেল হিচাপত কাম কৰি আছোঁ, তথাপিও পইচা আমাক নিদিয়ে, আমাক ৰাম ঠগন দি আছে এই 4-5জনে। মই পদবীত আছিলোঁ, মোক প্ৰলোভন দিছিল যে তোমাক ID দিয়া হ'ব, তুমি কাম কৰা। মোক ID নিদিয়া, বেলেগৰ IDত মোক লিংক দি মোক কাম কৰাইছিল। মই কাম কৰিছোঁ শওকত আলীৰ IDত। মোৰ নোপোৱাৰ কাৰণ হ'ল মই কাম কৰিছোঁ, এই কেইটামান দালাল আছে যে আৱাসক ল'লে আমি পইচাটো ভালকৈ খাব নোৱাৰিম, আত্মসাৎ কৰিব নোৱাৰিম, এক ID দিব নাপায়। মূল কাৰণ হ'ল মোৰ পৰা পইচা খুজিছিল এই আঁতোৱাৰে, 10,000 টকা খুজিছিল যে তুমি 10,000 টকা দিয়া তোমাৰ ID হৈ যাব। এইটো এই জংগলপাৰা আঁতোৱাৰে। নাই, মই মিছা কথা কৈছে, মই নিজে কাম কৰিছোঁ। মোৰ তথ্যটো লওক ৰাইজৰ, যে মই কাম কৰিছোঁ নে নাই ৰাইজে ক'ব আপোনালোকক। বেলেগৰ পৰা এইটো মই নাজানো, কিন্তু মোৰ পৰা খুজিছিল। তাৰমানে সিহঁতৰ যিবিলাক মানে নিজৰ বুজাবুজি থাকে, সিহঁতৰ মানে প্ৰাইভেট হিচাপে মানুহ সিহঁতক সজাই লয়,
সজাই যিবিলাক সজাই লয় সিহঁতে মানে ৰাইজৰ মানে সন্মুখত পইচা বেছিকৈ দি ফটো মাৰি দেখাই দিয়ে যে পইচা সি বেছি পালে। অৰিজিনেল হিচাপে 50 টাকা 200 টাকা 400 টকাৰ ওপৰত পইচা কোনেও পোৱা নাই। প্ৰথম মাহত 1000-1200 টকা গৈ পাইছে। প্ৰথম মাহত যেতিয়া কোম্পানীটো আহিলে তেতিয়াহে পাইছিল। হয় কোম্পানীৰ উদ্দেশ্য ঠিকে আছে, এইটো মই জানো, কিন্তু এই 4-5টা দালালৰ কাৰণে সব আমাক এই ৰামঠগন দি আছে। দালাল আপোনাৰ এই ধোলাৰ আছে, আমাৰ আৰিমাৰী আছে, জঙলবাৰৰ আছে, আপোনাৰ হেৰি দলগাঁৱৰ আছে।